NTA যেন খেলিমেলি শেষেই নহয়। হয়, নীট পৰীক্ষাৰ প্ৰশ্নকাকত আকৌ ফাদিল হ'ল। নীট পৰীক্ষা আকৌ বাতিল কৰিব লগা হ'ল। হয়, 2026 চনৰ ৰিচেণ্টলি 3 মে' তাৰিখে হৈ যোৱা নীট পৰীক্ষা বাতিল কৰিব লগা হ'ল, কাৰণ সেই নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল। এইটো কিন্তু নীট পৰীক্ষাৰ কাৰণে প্ৰথম কথা নহয়। এনেকুৱা ধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা বা এনেকুৱা ধৰণৰ খেলিমেলি মেডিকেল এণ্ট্ৰেন্সটোক লৈ পেলাই বহুবাৰ হৈছে। 2024 চনতো একেধৰণৰ খেলিমেলিৰ সৃষ্টি হৈছিলে। 2024 চনৰ জুন মাহত নীট পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিলে আৰু সেই পৰীক্ষাত 720ৰ ভিতৰত 720 প্ৰায় 67জন ব্যক্তিয়ে পাবলৈ সক্ষম হৈছিলে, যোনটো নেকি অলমষ্ট ইম্পচিবল। আৰু কিছুমান ষ্টুডেণ্টে 719, 718, 717 মাৰ্কছ পাবলৈ সক্ষম হৈছিলে, যিটো নেকি মেথমেটিকেলি সম্ভৱেই নহয়, কাৰণ নীট পৰীক্ষাৰ প্ৰতিটো কুৱেশ্যনৰ বাবদ 4 মাৰ্ককে দিয়া হয়। 180টা কুৱেশ্যন থাকে, 180টাৰ 180টা যদি শুদ্ধ হয় তেতিয়াহ'লে 720 পাব, আৰু যদি তাত এটাও ভুল হয় তেতিয়াহ'লে 720 -1 মানে 716হে পাব পাৰে। কিন্তু তেনেকুৱা ধৰণৰ খেলিমেলি হ'ল, বহুতো ল'ৰা ছোৱালীয়ে নাপাবলগীয়া ল'ৰা ছোৱালীয়ে সেই পৰীক্ষাটোত পাছ কৰি পেলাই আজি হয়তো ডক্টৰ হৈ আছে। এনেকুৱা ষ্টুডেণ্টো ওলাল যোনে ফিজিক্সত ফেইল কৰিছিলে হায়াৰ ছেকেণ্ডেৰীত, কিন্তু নীটত 720ৰ ভিতৰত 720 পাবলৈ সক্ষম হ'ল। চ' তেনেকুৱা ধৰণৰ এটা পৰীক্ষা পাতে NTA নামৰ এটা অৰ্গেনাইজেশ্যনে, নেশ্যনেল টেষ্টিং এজেঞ্চি, যিটোক নেকি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা পৰীক্ষা পতা অৰ্গেনাইজেশ্যন বুলি ক'ব পাৰি। কিন্তু সেই অনুষ্ঠানটোৱে বাৰম্বাৰ কিন্তু এই পৰীক্ষাক লৈ পেলাই হেতালি খেলি আহিছে। লাখ লাখ ষ্টুডেণ্টৰ জীৱনক লৈ, লাখ লাখ ষ্টুডেণ্টৰ সপোনক লৈ তেওঁলোকে হেতালি খেলি আহিছে। সেই নীট পৰীক্ষাৰ কাৰণে বা মেডিকেল এণ্ট্ৰেন্সৰ কাৰণে কিমান হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেণ্টে বছৰ বছৰ ধৰি পেলাই প্ৰিপেৰেশ্যন কৰি থাকে। লাখ লাখ টকা খৰচ কৰে, তেওঁলোকে কোচিং চেণ্টাৰত গৈ লাখ লাখ টকা খৰচ কৰাৰ পিছত বছৰটোৰ মূৰত সেই পৰীক্ষাটো দিবলৈ আহে বহুত আশা লৈ। কিন্তু আল্টিমেটলি যেতিয়া এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত খেলি মেলি আহে, তেতিয়া কিন্তু সেই ষ্টুডেণ্টবিলাকৰ মনবোৰ সম্পূৰ্ণৰূপে ভাঙি পৰে। সপোনবোৰ যেন ক'ৰবাত হেৰাই যায়, কাৰণ এনেকুৱা ধৰণৰ পৰীক্ষা এবাৰ যেতিয়া দিয়ে, তাৰ পিছত আকৌ এবাৰ দিম বুলি মেণ্টেলি প্ৰিপেয়াৰ হোৱাটো ইমানো সহজ কথা নহয়। চ' যোৱা 3 মে' তাৰিখে নীট পৰীক্ষা হ'ল, আৰু তাৰ কেইদিনমান পিছতে গম পোৱা হ'ল যে সেই পৰীক্ষাটোৰ প্ৰশ্নকাকত ফাদিল হৈছে। কেৰেলাৰ কোনোবা এজন ব্যক্তিয়ে লাখ লাখ টকাত সেই প্ৰশ্নকাকত বিক্ৰী কৰিছে। তেওঁ বিক্ৰী কৰা প্ৰশ্নকাকতৰ সেই 720 নম্বৰৰ ভিতৰত 600 নম্বৰেই কমন পৰিছে, মানে 150টা কুৱেশ্যন একজেক্টলি ছেম আহিছে। তেওঁ যিবিলাক কুৱেশ্যন দিছিলে 150টা ছেম কুৱেশ্যন আহিছে, 180টাৰ ভিতৰত 150টা। চ' এনেকুৱা ধৰণৰ খেলি মেলি যদি বাৰম্বাৰ হৈ থাকে, ল'ৰা ছোৱালীয়ে কি আচলতে ভৰসাত, কাৰ ভৰসাত এই পৰীক্ষাবিলাক দিব? আমি কেনেকৈ আচলতে ভাৰতখনক গঢ়ি তুলিব পাৰিম, আমাৰ সপোনৰ ভাৰতখনক গঢ়ি তুলিব পাৰিম? কেনেকৈ আমি ভাল ডক্তৰ জন্ম দিব পাৰিম? এটা যদি সাধাৰণ পৰীক্ষাত ইমান বেছি বেমেজালি থাকে, প্ৰতি বছৰে আমি গম পাওঁ যে নীট পৰীক্ষাত অমুকটো হ'ল, NTA অমুকটো কৰিলে, তাৰ পিছতো কিয় সেই ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা নহয়? সেই ডাঙৰ ডাঙৰ ব্যক্তি যাৰ আচলতে হাতত গোটেই পাৱাৰটো থাকে এই পৰীক্ষাবিলাক কণ্ডাক্ট কৰিবলৈ, তেওঁলোক কিয় জেললৈ নাযায়? আমি দেখোঁ যে নিউজ আহিলে CBIক দি দিলে, তাৰপিছত কিন্তু সেই তদন্ত হয়তো ভিতৰি ভিতৰি খাম কাটে। কিন্তু আল্টিমেটলি যিসকল দোষী হয়, সেই দোষীসকলে কিন্তু শাস্তি নোপোৱাকৈ বাচি যায়। ইয়াতে বহুতো ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালীয়ে নীট পৰীক্ষাত পাছ কৰে কেনেকৈ, সেইটো কথা বহুতে অলৰেডি কৈছে। বহুতো ভিডিঅ' আমি দেখিছোঁ, পইচা দি পেলাই প্ৰশ্নকাকত কিনে, বা পাছ নকৰিব লগা ল'ৰা ছোৱালীয়েও 720ৰ ভিতৰত 720 পাবলৈ সক্ষম হয়, প্ৰমাণ সহকাৰে দিলে, কিন্তু তাৰপিছতো সেই NTA যেন লগেই নেৰা হ'ল। NTA-কে দিয়ে বাৰম্বাৰ সেই নীট পৰীক্ষা পাতিব। ইমান বেমেজালি কৰাৰ পিছত, ইমান খেলি মেলি হোৱাৰ পিছত, ইমান ভুল কৰাৰ পিছত সেই NTA-কে বাৰম্বাৰ কিয় এই নীট পৰীক্ষাৰ দায়িত্ব দিয়া হয়? ভাৰতবৰ্ষৰ মেডিকেলৰ কাৰণে আটাইতকৈ ডাঙৰ এণ্ট্ৰেন্স অকল মেডিকেলৰ এই নীট পৰীক্ষাই নহয়, এই NTA বহুতো ধৰণৰ পৰীক্ষা তেওঁলোকে কণ্ডাক্ট কৰি থাকে, কিন্তু প্ৰতিটো পৰীক্ষাতে হয়তো এনেকুৱা ধৰণৰ বেমেজালি থাকিয়ে যায়, আমি গমেই নাপাওঁ। আৰু এই বেমেজালিবিলাক কোনে কৰে? এইবাৰ কেৰেলাত হ'ল লাষ্ট টাইম, ৰাজস্থানত এবাৰ হৈছিলে, গুজৰাটত হৈছিলে। চ' তেনেকুৱা ধৰণৰ ৰাজ্যবিলাকতহে বেছিকৈ হোৱা দেখা পোৱা যায়, মানে তেওঁলোকৰ হয়তো ভিতৰুৱা মানুহ তাতে বহুতো জড়িত হৈ আছে। চ' এই বেমেজালিবিলাক যদি আমি ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ আমাৰ সমাজখনক ভাল ডাক্তৰ দিব পাৰিম, ভাল ইঞ্জিনিয়াৰ দিব পাৰিম, ভাল সমাজ সংগঠক দিব পাৰিম? আমি কি ভৰসাত এনেকুৱা ধৰণৰ ডক্তৰৰ ওচৰত আমি ট্ৰিটমেণ্ট কৰিবলৈ যাম, যি আচলতে পইচা দি পেলাই এনেকুৱা কুৱেশ্যন পেপাৰ কিনি পেলাই হয়তো ডক্তৰ হ'বলৈ সক্ষম হৈছে? হয়তো হাজাৰ হাজাৰ অলৰেডি হৈ গ'ল, আমি গমো নাপালোঁ। চ' এইবিলাক যদি ব্যৱস্থা আমি শুদ্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমি দেশখনক আগবঢ়াই নিব নোৱাৰিম। আজি যোনেই নহওক, আজি মন্ত্ৰী MLA যোনেই নহওক, যাৰ ছত্ৰছায়াত এইবিলাক কাম হয়, তেওঁলোকে কিন্তু এদিন ভুক্তভোগী হ'ব, কাৰণ তেওঁলোকে এদিন বেমাৰত পৰিব, সেই হস্পিটেলত যাব, সেই একো নজনা ডক্তৰজনে তেওঁলোককে কিন্তু ট্ৰিটমেণ্ট কৰিব লগা হ'ব। বিশেষকৈ মেডিকেল ফিল্ডত যদি এনেকুৱা ধৰণৰ খেলি মেলি হয়, এনেকুৱা ধৰণৰ স্কেম হয়, তেতিয়া কিন্তু আমাৰ ভৱিষ্যতটো বৰ বেছি ভাল নহ'ব, বহুত অন্ধকাৰ হ'ব।
চ' সেইকাৰণে এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত উচিত তদন্ত হ'ব লাগে। CBIৰ তদন্ত হোৱাৰ লগতে যিসকলে এই কামবিলাক কৰে ততাতৈয়াকৈ তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, জেলত দিব লাগে তেওঁলোকক, যাতে ভৱিষ্যতে আৰু কোনেও এনেকুৱা ধৰণৰ বেমেজালি খেলিমেলিৰ সৃষ্টি কৰিব নোৱাৰে, সাহস কৰিব নোৱাৰে। তেওঁ লাগিলে মন্ত্ৰীয়ে হওক MLA হওক, যিবিলাক মানুহে টকা দি পেলাই এই চিটবিলাক কিনিলে তেওঁলোকৰ ওপৰতো তদন্ত হ'ব লাগে। পুৰণা মানুহৰ ওপৰতো তদন্ত হ'ব লাগে, কেনেকে পাছ নকৰাকৈ তেওঁলোকে 720ৰ ভিতৰত 720 পাব পাৰে বা ভাল মাৰ্কছ লৈ পেলাই এই পৰীক্ষাটো পাছ কৰি পেলাই ডক্টৰ হ'বলৈ সক্ষম হৈছে। চ' উচিত তদন্ত আমি বিচাৰোঁ, যাতে ভৱিষ্যতে ল'ৰা ছোৱালী আৰু বেছি ডিম'টিভেটেড নহয়। যিসকলে ইমান কষ্ট কৰি পেলাই দিন ৰাত এক কৰি পেলাই বছৰ বছৰ ধৰি পেলাই প্ৰিপেৰেশ্যন কৰি পেলাই আশাৰে এই পৰীক্ষাটো দিবলৈ যায়, তাৰপিছত এনেকুৱা ধৰণৰ যদি ৰিজাল্ট আহে তেতিয়াহ'লে বহুত কিন্তু দুখৰ কথা এইটো। চ' আমি আশা কৰিম এই NTA বা এনেকুৱা ধৰণৰ এজেঞ্চিবিলাকে যি বেমেজালি কৰে তাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিকে আচলতে শাস্তি দিব লাগে। সেই NTA দোষ নহয়, NTA এটা অৰ্গেনাইজেশ্যন, এইটো এটা জাষ্ট নাম। তাত থকা মানুহবিলাক বেয়া, যাৰ কাৰণে এনেকুৱা ধৰণৰ খেলিমেলিৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে। চ' আশা কৰিম এনেকুৱা ধৰণৰ বেমেজালি ভৱিষ্যতে নহওক আৰু চৰকাৰে লগতে CBI উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰক আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা সঠিক ব্যৱস্থাৰ সৃষ্টি কৰক। ধন্যবাদ।